মন্দিৰ আৰু থানাত নিশা কটাই এইজন যুৱকে বান্ধি লৈছে লক্ষ্য অসমৰ পৰা লাডাখলৈ খোজ কাঢ়িব। লখিমপুৰৰ ঘিলামৰাৰ জিন্তু বৰুৱা পদব্ৰজে ওলাইছে লাডাখলৈ। অযোধ্যা অমৰনাথ বদ্ৰীনাথ হৈ লাডাখলৈ খোজকাঢ়ি অভিলেখ গঢ়াৰ মন। নিজকে অসমৰ পৰা লাডাখলৈ পদব্ৰজে যোৱা প্ৰথমগৰাকী অসমীয়া বুলিও মন্তব্য কৰে। নমস্কাৰ, মোৰ নাম শ্ৰী জিন্তু বৰুৱা, মোৰ ঘৰ লখিমপুৰ ঘিলামৰা। লখিমপুৰ পৰা আহিছে এতিয়া? ক'লৈ যাবা? মই আপোনাৰ অযোধ্যা অমৰনাথ বদ্ৰীনাথ লাডাখ ভ্ৰমণ কৰিবলৈ ওলাই আহিছে। হয়। পদযাত্ৰা কৰি যাবা? খোজকাঢ়ি যাবা? খোজকাঢ়ি। হয়। মানে কি উদ্দেশ্য লৈ পেলাই আহিছে? সেইটো উদ্দেশ্য আপোনাৰ এতিয়া ৰাম মন্দিৰ উদ্ঘাটন হ'ব, তাত যাম। আৰু আপোনাৰ লাডাখলৈকে আজিলৈকে তেনেকৈ কোনো যোৱা নাই, চ' এইবাৰ ফাৰ্ষ্ট টাইম মই যাম আমাৰ অসমত। এটা ৰেকৰ্ড হ'ব আৰু এটা ভাল নাম থাকক আৰু অসমৰ নাম সকলোতে উজ্জ্বলি থওক এইবুলি আৰু। প্ৰচণ্ড শীতত দিনে নিশাই যিমান পাৰে খোজ কাঢ়িছে। সন্মুখীন হৈছে নানা সমস্যাৰ। নিশা কটাবলগীয়া হৈছে মন্দিৰ আৰু থানাত। তাৰ পাছতো লক্ষ্য স্থিৰ কৰিব পদযাত্ৰা। মানুহৰ সুখৰ কামনাৰে এই যাত্ৰা আৰম্ভ কৰা বুলিও যুৱকজনে প্ৰকাশ কৰে। আৰু মানুহৰ যিমানবিলাক সমস্যা আছে সকলোবিলাক সমস্যা যাতে দূৰ হয় আৰু সকলো যাতে সুখত ভালকৈ থাকিব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। তাকে তুমি যে খোজকাঢ়ি আহিছা, হয়, বাটত একো ধৰণৰ অসুবিধা হোৱা নাই? বাটত একো ধৰণৰ অসুবিধা মানে তেনেকৈ অসুবিধা এতিয়ালৈকে বৰ্তমানলৈকে হোৱা নাই। থকা কেতিয়াবা অসুবিধা হয়, কিন্তু পুলিচ ষ্টেচনৰ নাম্বাৰ থাকিলে ফোন কৰি দিওঁ আৰু তেওঁলোকে নিয়েহি। এনেই ক'ত হয়? ৰাতি ক'ত থাকা? ৰাতি পুলিচ ষ্টেচন, মন্দিৰ তেনেকৈ। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম 8। নমস্কাৰ, মোৰ নাম শ্ৰী জিন্তু বৰুৱা, মোৰ ঘৰ লখিমপুৰ ঘিলামৰা। লখিমপুৰ পৰা আহিছে এতিয়া? হয়, লখিমপুৰ। ক'লৈ যাবা? মই আপোনাৰ অযোধ্যা অমৰনাথ বদ্ৰীনাথ লাডাখ ভ্ৰমণ কৰিবলৈ ওলাই আহিছে। হয়। পদযাত্ৰা কৰি যাবা? হয়। খোজকাঢ়ি যাবা? খোজকাঢ়ি। হয়। মানে কি উদ্দেশ্য লৈ পেলাই আহিছে? সেইটো উদ্দেশ্য আপোনাৰ এতিয়া ৰাম মন্দিৰ উদ্ঘাটন হ'ব, তাত যাম। আৰু আপোনাৰ লাডাখলৈকে আজিলৈকে তেনেকৈ কোনো যোৱা নাই, চ' এইবাৰ ফাৰ্ষ্ট টাইম মই যাম আমাৰ অসমত। এটা ৰেকৰ্ড হ'ব আৰু এটা ভাল নাম থাকক আৰু অসমৰ নাম সকলোতে উজ্জ্বলি থওক এইবুলি আৰু। আৰু মানুহৰ যিমানবিলাক সমস্যা আছে সকলোবিলাক সমস্যা যাতে দূৰ হয় আৰু সকলো যাতে সুখত ভালকৈ থাকিব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। তাকে তুমি যে খোজকাঢ়ি আহিছা, হয়, বাটত একো ধৰণৰ অসুবিধা হোৱা নাই? বাটত একো ধৰণৰ অসুবিধা মানে তেনেকৈ অসুবিধা এতিয়ালৈকে বৰ্তমানলৈকে হোৱা নাই। থকা কেতিয়াবা অসুবিধা হয়, কিন্তু পুলিচ ষ্টেচনৰ নাম্বাৰ থাকিলে ফোন কৰি দিওঁ আৰু তেওঁলোকে নিয়েহি। এনেই ক'ত হয়? ৰাতি ক'ত থাকা? ৰাতি পুলিচ ষ্টেচন, মন্দিৰ তেনেকৈ।